এবাৰ 8 পে কমিশনক লৈ পুনৰ আহিছে এক ডাঙৰ আপডেট। অচিৰে চৰকাৰে ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰীৰ কিমান বাঢ়িব দৰমহা? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে। চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত চৰ্চা চলিছে যে কিমান বাঢ়িব দৰমহা। আৰু চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এখন খবৰে এতিয়া হাঁহি বিৰিঙাইছে কৰ্মচাৰী পেঞ্চনাৰৰ মাজত। চৰকাৰে অনাগত 2 বা 3 সপ্তাহৰ ভিতৰতে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰতি 10 বছৰ মূৰে মূৰে যিহেতু দৰমহা সংশোধন কৰে আৰু দৰমহা বৃদ্ধি বা সংশোধনৰ বাবে এখন বিত্তীয় আয়োগ গঠন কৰে। আৰু সাধাৰণতে বিত্তীয় আয়োগৰ বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ প্ৰায় এবছৰৰ প্ৰয়োজন হয়। এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰ, ৰাজহুৱা খণ্ডৰ উদ্যোগ, ৰাজ্য চৰকাৰ আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহক অংশীদাৰৰ হিচাপে লোৱা হয়। আৰু শেহতীয়া খবৰ অনুসৰি 2026 চনৰ মাজভাগত অষ্টম দৰমহা আয়োগে প্ৰতিবেদন প্ৰদান কৰিব আৰু হয়তো 26 চনৰ জানুৱাৰী 8 পে কমিশন কাৰ্যকৰী হ'ব, জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে কৰ্মচাৰীসকলে বকেয়া ধন প্ৰদান কৰা হ'ব। মানে আপোনালোকৰ যদিহে 8 পে কমিশন গঠন কৰোঁতে 2 মাহ দেৰি হয়, জানুৱাৰী মাহৰ পৰাই সেয়া কাৰ্যকৰী হ'ব। গতিকে ইয়াৰ বকেয়া ধনো আপোনালোকে লাভ কৰিব। লগতে ইয়াৰ মাজতে চৰ্চা চলিছে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ কিমান দৰমহা বৃদ্ধি পাব। কিছু প্ৰতিবেদনত প্ৰকাশ পাইছে যে অষ্টম পে কমিশনৰ ভিত্তিত 1.92ৰ পৰা 2.86ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰিব পাৰে। আৰু ফিটমেণ্ট ফেক্টৰ কি সেয়া আপোনালোকে নিশ্চয় জানে। যেতিয়াই নতুন পে কমিশন কাৰ্যকৰী হয় তেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংশোধিত মৌলিক দৰমহা গণনা কৰিবলৈ ব্যৱহাৰ কৰা এক সূত্ৰ হৈছে ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰে দৰমহাৰ পুৰণি গাঁথনিৰ পৰা নতুন গাঁথনিলৈ পৰিৱৰ্তনৰ সময়ত দৰমহা বৃদ্ধিৰ প্ৰামাণিকৰণ কৰে। আৰু উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগত ব্যৱহৃত ফিটমেণ্ট ফেক্টৰ আছিলে 2.57। গতিকে ষষ্ঠ দৰমহা আয়োগৰ অধীনত যদি কোনো লোকৰ মৌলিক দৰমহা 10,000 টকা আছিল, তেন্তে সেয়া সপ্তম দৰমহা আয়োগৰ অধীনত 10,000 পূৰণ 2.57 25,700 টকা হৈছিলগৈ। আৰু এবাৰ যিহেতু 2.86 ফিটমেণ্ট ফেক্টৰৰ দাবী উত্থাপন হৈছে, যাৰ অৰ্থ হ'ল আপোনাৰ নতুন বেচিক পে আপোনাৰ বৰ্তমান বেচিক পেৰ 2.86 গুণ হ'ব। গতিকে যদি আপোনাৰ বৰ্তমানৰ বেচিক পে 20,000 টকা হয়, তেন্তে অষ্টম CPCৰ অধীনত আপোনাৰ নতুন বেচিক যদি 2.86 ব্যৱহাৰ কৰা হয় হ'ব 20,000 টকা পূৰণ 2.86 অৰ্থাৎ 57,200 টকা। আৰু এয়া আছিলে 8 পে সন্দৰ্ভত শেহতীয়া সকলো খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।